নমস্কাৰ বন্ধুসকল। মোৰ চেনেলটোলৈ আপোনালোকক আন্তৰিক স্বাগতম। যদি আপুনি মাইক্ৰ'ছফ্ট এক্সেল একেবাৰে আৰম্ভণিৰ পৰা শিকিব বিচাৰে তেন্তে এই সম্পূৰ্ণ প্লে'লিষ্টটো আপোনাৰ বাবে। এই প্লে'লিষ্টত আমি এক্সেলৰ প্ৰতিটো বিষয়ে একেবাৰে সহজ অসমীয়া ভাষাত শিকিম আৰু এক্সাম্পলৰ সৈতে শিকিম। আপুনি যদি ছাত্ৰ ছাত্ৰী বা চাকৰি এছপিৰেণ্ট হয় বা শিক্ষক, ব্যৱসায়ী বা অফিচ এমপ্লয় হয় তেন্তে এক্সেল আপোনাৰ বাবে অতি এটা প্ৰয়োজনীয় দক্ষতা হয়। গতিকে ভিডিঅ'টো শেষলৈ চাব। আমি কি বিষয় ইয়াতে কভাৰ কৰিম। ইয়াতে হৈছে ডাটা এণ্ট্ৰি, অটোফিল, চেল ফৰ্মেটিঙৰ পৰা ধৰি আপোনাৰ ভি লুকআপ ফাংচন, ফাইন ৰিপ্লেচৰ পৰা ধৰি আপোনাৰ এডভান্স ফৰ্মুলালৈকে আমি এই ভিডিঅ'টোৰ ওপৰত কভাৰ কৰিম। এতিয়া আমি মাইক্ৰ'ছফ্ট এক্সেলৰ লেআউটটো চাই লওঁ। যেতিয়া আমাৰ এক্সেল নাছিল তেতিয়া স্কুলৰ ৰেজিষ্টাৰখনেই হওক বা এটেণ্ডেঞ্চখনেই হওক এনেধৰণে এখন ৰেজিষ্টাৰ লোৱা হৈছিল আৰু ডাটাবিলাক তাত ষ্ট'ৰ কৰা হৈছিল। কিন্তু লাহে লাহে ডিজিটেলাইজেশ্যন হোৱাৰ পিছত এই ৰেজিষ্টাৰবিলাক স্প্ৰেডশ্বীটত কনভাৰ্ট হ'বলৈ ল'লে, যিবিলাক আমি এক্সেলত কাম কৰোঁ। আৰু বৰ্তমান এক্সেল এটা ইম্পৰ্টেণ্ট টুল হৈ পৰিছে। ডাটা এনালাইচিষ্টে হওক বা ডাটা চায়েন্সৰ বাবে হওক, ই এটা ভেৰি ইম্পৰ্টেণ্ট টুল হয়। আৰু মাইক্ৰ'ছফ্ট এক্সেলৰ ব্ৰিফ হিষ্ট্ৰীৰ বিষয়ে অকণমান জানি লওঁ। মাইক্ৰ'ছফ্ট এক্সেল হৈছে মাইক্ৰ'ছফ্টে বিকশিত কৰা এটা শক্তিশালী ছফ্টৱেৰ হয় আৰু ইয়াৰ সহায়ত আমি ডাটাবিলাক অৰ্গেনাইজ কৰিব পাৰোঁ, কেলকুলেশ্যন কৰিব পাৰোঁ। আৰু স্প্ৰেডশ্বীট কি হয়? স্প্ৰেডশ্বীট হৈছে এনেকুৱা এটা টেবুলাৰ ফৰ্ম য'ত ৰ'জ আৰু কলমবিলাক টেবুলাৰ ফৰ্মত সজাই ৰাখে। আৰু ইয়াতে আমি দেখা পাইছোঁ, যদি আমি চাওঁ ইয়াতে যিবিলাক এ বি চি ডি আছে সেইবিলাক আমি ভাৰ্টিকেলবিলাকক আমি কলম বুলি ক'ম, আৰু 1 2 3 4 যিবিলাক ইণ্ডিকেশ্যন আছে সেইবিলাকক আমি ৰ' বুলি ক'ম। আৰু যেতিয়া এইচ কলমেই হওক, কলমটোকে ধৰিলোঁ আমি, এইচ কলমটো আৰু 9 ৰ'টোৱে য'ত কটাকটি কৰিছে সেইটো এটা চেলৰ ফৰ্ম হৈছে, চেলৰ ৰূপ দিয়া হৈছে। আৰু সেই চেলটো ইয়াতে আমি দেখা পাম যে H9, ঠিক তেনেদৰে এটা চেলৰ ফৰ্মেশ্যন হৈছে। আৰু আমি এটা হিষ্ট্ৰী যদি চাওঁ, মাইক্ৰ'ছফ্ট এক্সেল পোনপ্ৰথমভাৱে 1985ত মাইক্ৰ'ছফ্টে এপল মেকিনটছ কম্পিউটাৰৰ বাবে মুকলি কৰিছিল। ই উইণ্ড'জৰ বাবে নাছিল তেতিয়া। তাৰপিছত 1987ত প্ৰথম এক্সেলৰ 2.0 মুক্তি কৰিছিলে। আৰু 1993ত মাইক্ৰ'ছফ্টৰ এটা অফিচৰ এটা অংশ হিচাপে এক্সেল অন্তৰ্ভুক্ত হয়। বৰ্তমান আপুনি মাইক্ৰ'ছফ্ট অফিচটোৰ ভিতৰতে এক্সেলটো অট'মেটিকলি ইনক্লুডেড হৈ থাকে। আৰু ইয়াৰে মেইন সৃষ্টিকৰ্তা আছিল ডগ ক্লুণ্ডাৰ। আৰু ইয়াতে আমি কিছুমান উদাহৰণসহ মাইক্ৰ'ছফ্ট এক্সেল আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে দিয়া হৈছে। আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব ডেছক্ৰিপশ্যনৰ পৰা। আৰু আমি নেক্সট মাইক্ৰ'ছফ্ট এক্সেলৰ ইণ্টাৰফেচ আৰু লেআউটৰ বিষয়ে সম্পূৰ্ণকৈ শিকিম। আৰু এই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো অন কৰি ৰাখিব। পৰৱৰ্তী ভিডিঅ'ত আমি মাইক্ৰ'ছফ্ট এক্সেলৰ ইণ্টাৰফেচ আৰু লেআউটৰ বিষয়ে সম্পূৰ্ণভাৱে শিকিম। ধন্যবাদ।